নমস্কাৰ বন্ধু বান্ধৱীসকল, অংশুকীৰ পৰিধিৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সৰু আৰু মই আজি গৈ আছোঁ ফুৰিবলৈ। হয়, আমি গৈ আছোঁ মোৰ দ্বিতীয়খন ঘৰলৈ, অৰ্থাৎ মিষ্টাৰ গৌৰৱহঁতৰ ঘৰলৈ। বহুত দিনৰ মূৰত গৈ আছোঁ, তাতে আকৌ অন কেমেৰা। অলপ আফচোচ লাগি আছে। একো নাই, ভিডিঅ'টো ধুনীয়া হ'বলৈ গৈ আছে, চাই থাকক। আচলতে অহাৰ মেইন কাৰণটো হৈছে বাৰ প্ৰেগনেঞ্চিৰ 8 মান্থ চলি আছে আৰু যিহেতু ডেলিভাৰীৰ সময় আহি পালেই বায়ে কৈ আছিলে বহুত ভয় লাগি আছে, তোমালোকে আহিলে ভাল লাগিব, গতিকে আহি গ'লোঁ আৰু এইফালে মোৰ শাহু মা, আমি চাহ খাই খাই পূৰা কথা পাতি আছিলোঁ। আমাক কথা পালে আৰু একো নেলাগে। মোৰ মা আহিম বুলি কৈছিলে, কিন্তু কিবা এটা অসুবিধা হোৱাৰ বাবে আহিব নোৱাৰিলে। এইফালে আমাৰ মিষ্টাৰ গৌৰৱ দাই অফিচৰ পৰা আহি ৰুমটোৰ ভিতৰতে সোমাই এইবোৰ কি কৰি থাকে সিহে জানে। আমি আহিছোঁ, আমাৰ লগত একবাৰ কথা পতা নাই, গতিকে মই অলপ ডিষ্টাৰ্ব দি দিলোঁ। মই কৈ আছিলোঁ যে কেমেৰাৰ ফালে এবাৰ চাই দিয়া। বহুত লাজ কৰে, মই যেনে তেনে ভিডিঅ'টো কৰি আনিছোঁ। তাৰ পাছত ভাবিলোঁ আপোনালোকক নাৰ্চাৰীখন দেখুৱাওঁ। এইখন হৈছে মোৰ শাহুমাৰ নাৰ্চাৰী, কিন্তু ৰিটায়াৰমেণ্টৰ পাছত দেউতাই নাৰ্চাৰীখনৰ লগতে টাইমটো স্পেণ্ড কৰে। ইফালে দেউতাই পানী দি আছিলে আৰু এইফালে গৌৰৱ দাই মোক কিবা কিবি অলপ দেখাই আছিলে, ফুলবোৰৰ নাম কৈ আছিলে আৰু ইমান ধুনীয়া লাগিছে ৰাস্তাটোৰ কাষতেই পৰিৱেশটো। ফুলৰ লগতে কিছু শাকো আছিলে, সৰু দেহীয়া শাক ছিঙি আছে আৰু তাই বোলে ধনিয়াৰ চাটনি বনাব। এয়া চাওকচোন, ইমান ধুনীয়াকৈ লাগি আছে। তাতে এতিয়া ফুলৰ ছিজন যে, বহুত ভেৰাইটিজ ডিজাইনৰ ফুল আছে। আচলতে মোৰ মা আৰু দেউতা কিবা কাৰণত নগাঁৱলৈ গৈছে। কলেজে যাওঁতে তাতে সোমাই যাম আৰু তহঁতকো লৈ যাম, গতিকে আমি খৰধৰকৈ এয়া পাকঘৰলৈ আহিলোঁ। মায়ে ক'লে তুমি মাংসখিনি বনোৱা আৰু বাকী ভাত দাইল মাছ চব্জি বাকীখিনি মই বনাম, গতিকে একদম খাচী মাংস এয়া বনোৱাত লাগি গ'লোঁ। এইফালে শাহুমায়ে বনালে মাছৰ লগত সৰিয়হৰ চৰচৰি, তাৰপাছত আনফালে দালি বনালে আৰু চব্জি বনালে, তাৰপাছত বেঙেনা ফ্ৰাই আৰু এনেদৰে চালাড পাপৰ, এইখিনিয়ে আৰু। যদিও এই ঘৰখনৰ লগত মোৰ এক নতুন সম্পৰ্ক গঢ়ি উঠিছে, তথাপি আমাৰ সম্পৰ্ক বহু পুৰণি মানে 10-11 বছৰীয়া এটি সম্পৰ্ক। আৰু সেই সম্পৰ্কটোনো কি, মই আপোনালোকক অন্য এটা ভিডিঅ'ত জনাই আছোঁ। তাৰ পাছত মা দেউতাহঁত নগাঁৱৰ পৰা আহি পালে আৰু আমি সকলোৱে ভাত খালোঁ। সেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ ভাতৰ যা যোগাৰ কৰি আছিলোঁ। তাৰ পাছত আমি সকলো ঘৰলৈ উভতিলোঁ। এয়া মোৰ বৌ দেই, আৰু আজিৰ ভিডিঅ'টো আছিল ইমানেই। বাই।